ভাব নতুন ঠাইলৈ যাম যিহেতু নতুনকৈ গাড়ীখনো নতুন কৰি লোৱা হৈছে নিজে নিজে ধুবলগীয়া হৈ গৈছে সময় নাই যিহেতু গাড়ীখন চফা হ'লে গৈ ভাল লাগিব হয় নহয় মনটো আৰু সময় নাই কাৰণে গৌতম ভাই বৰা একদম সন্তোষ ভাই এইটো দেখিছে চবেই লাগি গৈছে নিজে নিজে এই ভালকৈ মচিবি দেই আৰু নতুন ঠাইলৈ যাম যিহেতু গাড়ীখন প্ৰথমতে ধুই লৈছোঁ একদম প্ৰথমতে নেকি সন্তোষ ভাই প্ৰথমতে গাড়ীখন ধুই লৈছোঁ আৰু বাকী দেখাই আছে আপোনালোকে চাব গাড়ী ধুই হৈ গ'ল এয়া বৰা গাড়ী উলিয়াই লৈ গৈ আছে বাটত দেখাই আছে আপোনালোকক গাড়ীখনৰ মেইন হৈছে পেট্ৰলটো মানে তেলটো গতিকে তেলটো ভৰাই লৈছোঁ ধুনীয়াকৈ আপোনালোকে ইয়াত দেখিছে আৰু এইখন দেখিছে আপোনালোকে জামুগুৰি কুশলকোঁৱৰ সেইটো আপোনালোকে দেখিছে দৈৰ্ঘ্য এয়া আৰু এতিয়া আছোঁ জামুগুৰি দলঙত আৰু ইয়াৰ পৰা আমাৰ ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ মাজুলীৰ যাত্ৰা গতিকে আপোনালোকক প্ৰতিটো মুহূৰ্ত দেখাবলৈ চেষ্টা কৰিম আৰু প্ৰতিটো মুহূৰ্তৰ আপোনালোকে সাক্ষী হৈ ৰ'ব আৰু কোন কোন গৈছে লগত মই দেখাই আছোঁ আপোনালোকক আমাৰ মেইন একদম মানে মুখ্য ডেষ্টিনেশ্যনটো হৈছে আমাৰ মাজুলী নহয় জানো মেইনটো হৈছে আমাৰ মাজুলী কিন্তু আমি বাটত আপোনালোকক ধুনীয়া ধুনীয়া এনেকুৱা পৰিৱেশ বা ধুনীয়া ধুনীয়া ঠাই দেখিলে লোকেশ্যন দেখিলে আপোনালোকক লৈ দেখুৱাই যাম গতিকে ভিডিঅ'টো চাই যাওক একদম শেষলৈকে তেতিয়াহে ধুনীয়া হ'ব আৰু এতিয়া আমি পালোহি তিতাবৰ বৰ কষ্টেৰে আহিছোঁ যেনে তেনে তিতাবৰ পালোহি এতিয়া দেখিছে আপোনালোকে বাটত বৰ বেছি এটা দেখুওৱা নাই আপোনালোকক দেখুৱাম বাৰু মানে ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাবতো সেইকাৰণে বেছিকৈ দেখুওৱা নাই আৰু অকণ অকণ দেখুৱাইছোঁ আপোনালোকক ডাইৰেক্ট তিতাবৰ দেখুৱাইছোঁ আৰু এতিয়া ডাইৰেক্ট আহি মানে একেবাৰে হেৰি কি আছিলে মৰিয়নি পাৰ হ'ল ন এতিয়া ডাইৰেক্ট একেবাৰে আহি আপোনাৰ যোৰহাট আমি তিতাবৰ পাৰ হৈ আহি একেবাৰে মৰিয়নি এডোখৰ ধুনীয়া ঠাইত ৰখিছোঁ মৰিয়নি পাৰ হৈ আহিপিনে মানে গতিকে আপোনালোকক ঠাইখিনিৰ নামটো মই দেখাইছোঁ বাৰু চাই লওক এবাৰ ধুনীয়াকৈ এডোখৰ ঠাইত পালোহি ইপিনে বৰা আছে বাকী এইকেইজন আছে আমাৰ গোটেইকেইজন চিনাকিটো দি আছোঁ বাৰু এখন আপোনালোকে গম পায় গিবন কৈ নামটো ক'ত আছে গিবন এতিয়া নামটো চেঞ্জ কৰিলে হয় নাই হলুং ৰ'ব আৰু নামটো এইডোখৰ নাই নামটো আছে এই ইয়াত অকণমানকৈ লিখা আছে দেখিছেনে হলুং পাৰ গিবন বুলি লিখা আছে ধুনীয়াকৈ অভয়াৰণ্য এখন গম পালেনে আপোনালোকে মেইন গেটখন আৰু খুব ধুনীয়া মানে পৰিৱেশটো খুব ধুনীয়া আমি ভিতৰলৈ আমি নাযাওঁ বাৰু ভিতৰলৈ এতিয়া আজি আমি নাযাওঁ আমি আমাৰ লক্ষ্যটো বেলেগ আছে যিহেতু অকণ পাছৰ পৰা আহিম আমি আকৌ যদিহে সময় হয় তেতিয়া আমি আকৌ সোমাই যাম মানে এডোখৰ ভিতৰলৈ আমি এতিয়া সোমাই নাযাওঁ খুব এটা ধুনীয়া এডোখৰ অভয়াৰণ্য আৰু আগফালে দেখিছে একদম বাগান আছে পূৰা এইবোৰ বাগান চব আগফালে বাগান আৰু গাড়ী আহি আছে তাত বহুত দেৰি ৰখিব নোৱাৰি গোটেই একদম ধূলি মহত ফটোটো অকণমান লৈ লওঁ তাৰপিছত আপোনালোকক দেখাই থাকিম চাই থাকিব ফটোটো দুখনমান লৈ লওঁ ইনষ্টাগ্ৰামতো দিম ফেচবুকতো দিম আপোনালোকে ফেচবুকতো লাইক কৰিব ইনষ্টাগ্ৰামতো কৈ থাকিব আৰু দেখিছে ধুনীয়া ধুনীয়া জেগা আৰু এই ধুনীয়া ঠাইখিনি এইখিনি ধুনীয়া ধুনীয়া গৰু হৈছে দেখিছেনে আৰু এই ধুনীয়া ঠাইখিনিতে আমাৰ লগত মানে মোৰ লগত আমি কোন কোন আহিছোঁ আপোনালোকক এবাৰ দেখুৱাই নহয় এবাৰ হয় নহয় এইফালে সন্তোষ ভাই আমাৰ দেখিছেনে একদম ওৰফে জাতু ভাই আৰু আমাৰ এইফালে গৌতম ভাই দেখিছে আপোনালোকে আৰু এইফালে আমাৰ বৰা ড্ৰাইভাৰ ওৰফে মালিক এতিয়া আমি গোটেইকেইটাই অভয়াৰণ্য নোসোমাওঁ আজি নোসোমাওঁ বাকীখিনি সময়ত আকৌ যদিহে সময় মিলে হয় নাই যদি সময় মিলে যাওঁতে আকৌ সোমাই যাম কিন্তু আজি এতিয়া নোসোমাওঁ আৰু এতিয়া ডাইৰেক্ট আমাৰ জেগালৈ বহুতো যাবলৈ আছে গতিকে আপোনালোকে চাই থাকিব আৰু নোচোৱাকৈ নাথাকিব ৰাস্তাটো দেই ধুনীয়াকৈ দেখাই গৈ থাকিম আহক আৰু একদম মৰিয়নি চৰিয়নি পাৰ হৈ আহি পিনে আমাৰ ইয়াত এজন চিনাকি মানুহ ওলাই গ'ল আৰু পটককৈ টাইম ফোন কৰি দিলে মানে অহা গম পাই পিনে তাক মাতিলে বৰা মানে গৈ আছোঁ এতিয়া সোমাই যাওঁ কিবা এটা পানী অকণ হ'লেও খাই যাব কৈছে পানী অকণ হ'লেও খাই যাম এয়া সোমাই গৈ আছোঁ আৰু ভাল লাগে ইমান দূৰত আহি চিনাকি মানুহ যেতিয়া লগ পাই যাওঁ হয় নাই আমাৰ গাঁৱৰ নিচিনা লাগিছে ধুনীয়াকৈ পদূলি কাষৰ নাৰিকল গছ সোমাই যাওঁ বাকীখিনি দেখাম বাৰু মজা
আৰু একেবাৰে আহি আমি এতিয়া পালোহি শিৱসাগৰ। আৰু শিৱসাগৰৰ কোন ঠাইত আছে আপোনালোকে গম পায়নে বাৰু? দেখাম ধুনীয়াকৈ নে কি গৌতম? দেখাম বাৰু। মোৰ আগফালে আছে যি মানে য'ত আছোঁ আমি, মোৰ আগফালে দেখাম ধুনীয়াকৈ আপোনালোকক। গতিকে এতিয়া দেখিছে আমি পালোহি এণ্ট্ৰি পষ্ট এখন, আমাৰ গাড়ীখন ৰখাই ল'লোঁ। এই চন্দুদা দেখাই আছোঁ ৰ'ব, পিছফালে এবাৰ চালে তথাপি দেখুৱাইছোঁ। ৰংঘৰৰ বাকৰিত আছোঁ আমি, দেখিছেনে? আৰু পৰিৱেশটো খুব ধুনীয়া। আমি একেবাৰে মানে সন্ধিয়া টাইমত পাইছোঁহিতো, পৰিৱেশটো একেবাৰে ধুনীয়া হৈ আছে। এই সন্তোষদা আছে, পৰিৱেশটো মানে বিৰাট ধুনীয়া হৈছে, মানুহবোৰ আছে, দেখিছেনে কিমান ধুনীয়া এটা পৰিৱেশ চব পিনে দেখাইছোঁ। এতিয়া ভিতৰলৈ সোমাই যাম আৰু ভিতৰলৈ সোমাই আপোনালোক দেখাই আছোঁ। এতিয়া মানুহ আছে বাৰু, ইমান হেৰি নহয়, আৰু মানুহ অলপ আছে বাহিৰত। আৰু বৰা সৰুটো আমাৰ টিকেট কাটিবলৈ গৈছে, তাৰপৰা টিকেট কাটি আহি একেবাৰে গৈ আছে, একেবাৰে টিকেট কাটি আহিছে আৰু এইফালে সোমাব লাগিব। আৰু মই এইফালে আছোঁ ধুনীয়াকৈ। একেবাৰে দুখৰ কথা আৰু মানে সময় হৈ গ'ল যথেষ্ট, এতিয়া আবেলি হৈ গ'ল যে, কেতিয়া বাজিলে 5 বাজি হ'ল মানে। সেই গতিকে আমাৰ দুখৰ কথা, এতিয়া ভিতৰত সোমাই একেবাৰে আপোনালোকক সম্পূৰ্ণ দেখাব নোৱাৰিম। গতিকে ইয়াৰ পৰাই অকণমান আপুনি দেখাইছোঁ, পাছৰ সময়খিনি আকৌ আহি আমি দেখাম আৰু। একদম মনটো বেয়া লাগিল আৰু সোমাব নোৱাৰি তাৰমানে, এতিয়া সময় হৈ গ'ল যে বহুত। ইয়াৰ পৰা অকণমানেৰে হ'লেও আপোনালোকক অকণমান আঁতৰৰ পৰাই দেখুৱাই দিছোঁ, কিন্তু ভিতৰত সোমাব নোৱাৰিলোঁ, সময় নাই। চব মানুহক মাতি আছে বাহিৰলৈ ওলাই আহিবলৈ, সময় হৈ গ'ল যথেষ্ট। আৰু 4:30মান বজাৰ পৰা বন্ধ কৰি দিয়ে সোমাবলৈ, সেইকাৰণে সোমাব নিদিলে। দাদাজনে কিবা আছে, তেওঁ সোমাব নালাগে বুলি ক'লে আৰু উপায় নাই। এইডোখৰ তথাপিতো অকণমান সোমাব দিলে আমাক আৰু। শিৱসাগৰৰ ৰংঘৰৰ সন্ধ্যা দেখিছে আপোনালোকে কিমান ধুনীয়া। এফালে বাইদেউজনীয়ে দোকান দি আছে, সন্তোষ ভাই, গৌতম ভাই আছে, এফালে মই আছোঁ ধুনীয়াকৈ। এতিয়া আমি শিৱসাগৰতে আছোঁ। শিৱসাগৰৰ এয়া একদম সন্ধ্যা দেখিছে আপোনালোকে, গাড়ীৰ ভিৰ। এতিয়া আমি গৈ আছোঁ এখন ভাল মানে খোৱাৰ হোটেলৰ সন্ধানত, নহয় জানো? হোটেলত আমি ভাত চাত নাখাওঁ এতিয়া, ভাতটো আমি গৈ একদম অকণমান আঁতৰত খাম। ইয়াত কিবা এটা খাই যাম বুলি আহিছোঁ, অকণমান পাতলি আহাৰ। গতিকে মুঠতে গৈ আছোঁ আমি, আগফালে য'ত পাম মুঠতে ভাল তাতে খাম। আমাৰ তাতহে এনেকুৱা লেতেৰা লেতেৰা ডাম্পাৰবোৰ আহে নেকি, কিন্তু ইয়াতো দেখিছোঁ মানে শিৱসাগৰ একদম মাছ মজিয়াতে ন, ইয়াতো লেতেৰা লেতেৰা এনেকুৱা ডাম্পাৰ আহে, দেখিছেনে বাৰু? যাৰ কাৰণে আমি আগত যাব পৰা নাই পাৰ হৈ পিনে, উপায় নাই আৰু যাবই লাগিব তথাপিতো, ট্ৰেফিক জাম যিহেতু। আহি মানে খোৱা দোকান নাপাওঁ অকণমানকে মানে ঠেলা এখন দেখিছোঁ, মানে ঘুগুনি কিবা কিবি কি কয় ঠাণ্ডা চাণ্ডা ডিম চিম থকা কিবা দেখিছোঁ। এইখিনিতে ৰখি দিওঁ ন, আৰু পাৰ্ক কৰি দিওঁ গাড়ীখন ধুনীয়াকৈ। এইখিনিতে ৰখিছোঁ, গাড়ীখন পাৰ্ক কৰি লওঁ। গৌতম ভাই গোটেই ভোকত মানে খং উঠিছে বোলে, সন্তোষ ভাই এফালে আছে। নাই ভোক বহুত লগা নাই, মানে কিবা কিবি খাইছোঁ বাটত, ইমান নোখোৱাকৈ অহা নাই বাৰু। তথাপিতো মানে বাটলৈকে কিবা এটা খাই যাওঁ খোৱাৰ আগত, মানে ভাতটো খোৱাৰ আগত। গতিকে কি খাওঁ দেখাই যাওঁ চাব। আৰু ধাবা বিচাৰি ফাইনেলি আহি বহুত দূৰৰ পিছত মানে কেইখন পাইছোঁ। ধাবা বিচাৰি নাপায় একদম সৰু দোকান এখন পাইছোঁ। ইয়াতে কিবা এটা খাই লওঁ আৰু পিছত আপোনালোকক আৰু দেখাম ধুনীয়াকৈ চাই দিব। বহুত দূৰ বিচাৰি সেই দোকান, খোৱা দোকান ইয়াত পাইছোঁ দেখিছে। এফালে আছে দেখিছে একদম পুৰা ধুনীয়া ফাষ্টফুডৰ দোকান, মানে এতিয়া এয়া খাম, বেছি পাতলীয়া খাম। এয়া বাইদেউজনী একদম ধুনীয়াকৈ বনাইছে দেখিছে, কি আছে এয়া। আৰু এতিয়া বহি কিবা এটা খাই লওঁ, কি পাওঁ নাজানো আৰু খাই লওঁ, খাই দেখাইছোঁ আপোনালোকক। গৌতম বহিলে ধুনীয়া। প্ৰথমে খাই লওঁ ঘুগুনি, এইপিনে সন্তোষ ভাই আছে। প্ৰথমে ঘুগুনি খাই লওঁ ডিমেহেঁতি, তাৰপিছত দেখা যাব। গৌতম ভাই খাইছ নেকি? তাৰপিছত দেখা যাব তাই 1 প্লেট কিয় নেকি? গৰম দেখি মই খোৱা নাই, এতিয়া খাম আৰু ধুনীয়া। এইপিনে নেমু দিছে দেখিছে, এইডোখৰ নেমু টেঙা। আৰু এতিয়া আছোঁ আমি ডিমৌত, এইডোখৰ ডিমৌত আছোঁ শিৱসাগৰৰ। আৰু ইয়াতে ধুনীয়াকৈ আমি খাই ল'লোঁ, মানে ঘুগুনি খালোঁ, পকৰি খালোঁ, আৰু এটা কি খাইছিলোঁ হ'লে, আৰু কি খাইছিলোঁ এটা ঘুগুনি পকৰি, চাহ ৰঙা চাহো খালোঁ ধুনীয়াকৈ। খাই বৈ এতিয়া আকৌ যাম অকণমান আগলৈ, অকণ পাতলীয়া আহাৰ যিহেতু কৈছিলোঁ নহয়, কিবা এটা অকণ পাতলীয়া খাই ল'লোঁ। আৰু গৈ পিনে একেবাৰে আমি এতিয়া ডিব্ৰুগড়লৈকে যাম আজি। আৰু ডিব্ৰুগড়ত ভাতটো খাই ৰাতি ডাইৰেক্ট ধুনীয়াকৈ তাতে ৰখি দিম। আৰু এইডোখৰ ডিমৌ আপোনালোকে দেখিছে ধুনীয়াকৈ কিমান গাড়ী আহি থাকে। এইফালে গৌতম ভাই আছে আমাৰ বাকী দেখিছে, সৰুখনতে খালোঁ। আৰু বাইদেউজনী খুব ধুনীয়াকৈ খোৱালে দেখিছে, অকলে কাম কৰিছে আৰু ধুনীয়াকৈ খোৱালে, খালোঁ। আৰু এতিয়া খাই বৰ হ'ল যেতিয়া আমি ইয়াৰ পৰা যাব লাগে নে কি আহক সোনকালে, এতিয়া যাব লাগে। বাকী আৰু সোনকালে আমি এতিয়া ডিব্ৰুগড় পাব লাগে। ডিব্ৰুগড় এতিয়াও আমাৰ বহুত কিলোমিটাৰ আছে, এতিয়া 50 কিলোমিটাৰমান হ'বই নেকি চাগে, এতিয়া আছে। গতিকে ইমানখিনি যাবলৈ আছে, গতিকে গৈ পিনে একেবাৰে আপোনালোকক দেখাই আছোঁ, ভিডিঅ' চাই থাকিব। এই দেখিছেনে, ইয়াৰ পৰা দেখাইছোঁ। এইখন আবেলি দেখিছে, খুব ধুনীয়া, মানে এখন নতুনকৈ খুলিছে, বেছি দিন নহয়। এখন আবেলি ৰিজৰ্ট হয় মানে, এখন দেখিছে ডিমৌত আছে। এইটো ডিমৌ আবেলি ৰিজৰ্ট, খুব ধুনীয়া। আজি বাৰু নোসোমাওঁ, আৰু নোসোমাওঁ বুলি কয় আজি বহুতকেইটা আমি প্ৰগ্ৰেম আৰু ৰখি পিনে মানে হেৰি নকৰিলোঁ, একেবাৰে ফটোখন মাৰি যাবই লাগিব। মানে ফটোখন মাৰি যাওঁ, খুব ধুনীয়া লাগিছে। বাকীকেইজন নামিলে ফটো মাৰিবলৈ, ময়ো নামি যাওঁ। আৰু ডিমৌত থকা এখনেই আছিলে আবেলি ৰিজৰ্ট। আৰু এতিয়া ইয়াৰ পৰা গুচি গ'লোঁ, আমি যাওঁগৈ মানে ইয়াৰ পৰা চব গাড়ী ৰেডি হৈ গ'ল যাবলৈ, ময়ো যাওঁ আৰু। আবেলি ৰিজৰ্টক বাই বাই দি আকৌ আমি গৈ আছোঁ আমাৰ যাত্ৰাৰ মানে অভিমুখে। আমি আজি গৈ আমাৰ লাষ্ট ডেষ্টিনেশ্যন নহয়, আজিৰ দিনটো মানে হেৰি আমাৰ শেষ ষ্টপেজ হ'ব, মানে আমাৰ ডিব্ৰুগড় হ'ব ন। ডিব্ৰুগড়ত আমি ৰাতিটো ৰৈ দিম, আৰু কালিলৈ পুৱাই আমি আকৌ যাত্ৰা আৰম্ভ কৰিম একেবাৰে।
কালি ৰাতি কিন্তু মাজুলী ৰাতি ৰাতি আমি একদম ৰাস চাম ৰাস আপোনালোকক আমি উপভোগ কৰিম লগতে আপোনালোককো দেখাম ৰাতি মুঠতে ৰাস দেখুৱাম আৰু আজি আৰু কিমান সময় লাগে নাজানো আৰু কি কয় ডিব্ৰুগড় পাবলৈ বহুত সময় আছে ডিমৌ এয়া আপোনালোকে দেখিলে আবেলি হোটেলৰ পৰা ওলাই আহিলো মানে ৰিজৰ্টৰ পৰা এতিয়া গৈ আছো আগলৈ গতিকে চাই থাকিব আপোনালোকে ভিডিঅ'টো আৰু সন্তোষ ভাই একদম পুৰা এই হোটেল বুকিঙৰ কাৰণে মানে বিজি পুৰা পাইছে নাই পোৱা একদম হোটেল ধুনীয়াকৈ ভাল একদম দেই চবলৈ যাতে এটা একেলগতে চব নহ'ব যাতে একো বিসংগতি নহয় আৰু আমি গৈ আছিলো ধুনীয়াকৈ আমি পালে এয়া মৰাণ হাট টাউন ধুনীয়াকৈ আপোনালোকে দেখিছে এয়া মৰাণ পালেহি ধুনীয়াকৈ দেখিছে এখন মৰাণ আৰু আমি কেইটা এনেকৈ আহি আছো একদম আমন জীমনকৈ নহয় একদম পুৰা ৰখাল কথা পাতি আহিছো ভাল কথা পাতিছো বহুত ধুনীয়া পুৰণা কথা পাতিছো ভাল লাগিছে বাৰু অকণ মই আৰামো কৰি দিছো এনেকৈ লাষ্ট ডেষ্টিনেশ্যন এইটো দেখিছে জেবি হোমষ্টে ইয়াত আহি পাই গ'লো লোকেশ্যন আৰু ফাইনেলি এতিয়া আহি পাই গ'লো আমাৰ ৰুম মানে য'ত আমি থাকিম আমি হোমষ্টে লৈছো ইয়াতে ধুনীয়াকৈ আহি পালোহি আৰু ইয়াৰ ফেচিলিটি ঠিক আছে অকণমান আপোনালোকে এইফালে আমাৰ ফেচিলিটি বুলি বোলে গৌতম আছে আমি গোটেইকেইটা আছো এতিয়া ইয়াত কি আছে মই অকণমান আপোনালোকক দেখাই দিছোঁ এইফালে এ চিটো আছে বাৰু ৰুমটো এইটো নালাগে আমাক এতিয়া এ চি আৰু এইফালে কি আছে খিৰিকীখন খুলিলে দেখি পাম আন্ধাৰ আৰু এইফালে এটা বেলকনি আছে নেকি এইফালে এটা বেলকনি আছে বাহিৰত অকণমান বাহিৰতে চাব পাৰিব আৰু দেখিছেনে এখন এতিয়া বন্ধ কৰি দিওঁ ইয়াৰ পিছত আকৌ এইফালে এখন দেখিছে দাপোন এখন আছে চাব পৰা চেহেৰা ধুনীয়াকৈ এইফালে কাপোৰ চাপোৰ কিবা কিবি আছে দেই ইয়াত এখন পিছত দেখা যাব কি আছে ধুনীয়াকৈ দেখাইছোঁ আপোনালোকক এফালে বাথৰুমটো আছে খুলি থোৱা আছে এফালে লেট্ৰিন বাথৰুম আছে বেয়া নহয় একদম ধুনীয়া চিকিয়া চফা আপোনালোকে দেখিব পাৰিছে ধুনীয়াকৈ এতিয়া দৰকাৰ হোৱা নাই দেখি নোসোমোৱা গৈ আমি বাহিৰত অলপ কিবা এটা মানে খাই আহোঁগৈ এইবোৰ যিহেতু খোৱা নহ'ল হোটেলটো হেৰি নহ'ল গতিকে কিবা এটা খাই আহোঁগৈ খাই আহি কিনে ধুনীয়াকৈ সোমাওঁ আৰু ভিডিঅ'টো আজি ইয়াৰ পৰাই সামৰি দিম খাই আহোঁগৈ এটা দেখাম অকণমান মানে একদম থকা জেগাৰ পৰা আমাৰ হোম ষ্টেৰ পৰা প্ৰায় কি ক'ম 8 কিলোমিটাৰমান বেছি হৈ গ'ল আহি মানে 8 কিলোমিটাৰমান হৈ গ'লে আহি পাইছোঁহি ইয়াৰ বন্ধু ধাবা ইয়াতে আৰু কি পায় গৌতম গৈছে ইয়াক সুধিবলৈ তাৰপিছত খাই বৈ আৰু যাম আৰু দেখিছেনে বন্ধু ভিতৰত আহি মই ডাইৰেক্ট অলপ বহিয়ে দিছোঁ আৰু আমি যিখন চিট দেখিছোঁ একদম ডাইৰেক্ট বহিয়ে দিছোঁ আৰু সেইকেইজন আমাৰ আছে সেইকেইজন বহি গ'ল খাবলৈ তাতে বহিম বাৰু কিন্তু অকণমান এইকেইজন দেখিছে ডাইৰেক্ট একদম মেনু চোৱাত বিজি মানে কি আছে মেনুখনত দেখিছে তাতো কৰিছে বাৰু ইহঁতে আৰু খুব ধুনীয়াকৈ মাছ ভাত খাম বুলি ভাবিছোঁ মানে বাহু মাছ আছে বুলি কৈছে আৰু সেয়াই খাম বুলি ভাবিছোঁ আৰু আইটেমটো কি থাকে মই আপোনালোকক দেখাই আছোঁ চাই দিম মুঠতে হাতখন ধুই ৰাখি দেই ভাগৰ লাগিছোঁ বহুত খানা ফাইনেলি আহি গৈছে কি আছে আইটেম জানো এতিয়া এইটো সন্তোষ খালি তই এইটো কি হয় এইটো কিবা এটা হয় মুঠতে আৰু বেঙেনা ফ্ৰাই আকৌ বেঙেনা জোলো যেন লাগিছে এইবোৰ কিবা কিবি ফুলকবি আছে দালি আছে আলু ভাজি বুট আৰু ক্ষীৰ কিবা কিবি এইবোৰ ধেৰ দিছে বাৰু আইটেমটো দিয়াটো পিঁয়াজো আছে ষ্টাইলত কাটি থোৱা খাব পাৰে ৰেডি কৰিব লাগে ন এইটো খাই লওঁ ধুনীয়াকৈ তাৰপিছত আকৌ দেখাম বাৰু এইটো আমাৰ মাছটো আহি গ'ল কি বাহু মাছ ন এইটো আমাৰ মানে বাহু মাছ একদম পূৰা কচলি সিহঁতি ডাঙৰকৈ দি দিছে চবেই খাব পাৰিব মানে একেলগতে পূৰা এতিয়া খোৱাতহে জোৰ মানে মাছটো দিছে ডাঙৰ মাছ একদম পূৰা বাহু মাছ দি দিছে হে ডাইৰেক্ট ব্ৰহ্মপুত্ৰৰ ধৰি দিয়া যেনে লাগিছে বাৰু খাবই লাগে আৰু কি অলপ খাই ধুনীয়াকৈ একদম ধুনীয়া দি বনাইছে খাই লওঁ ৰ'ব এই চোলাত কৰি গ'ল খাই বৈ হ'ল আৰু এতিয়া আহিলে বিল চাওঁ বিলখন একবাৰ দেখাই দিছোঁ কিমান টকা আহিলে বহুত টকা অহা নাই কিন্তু কিবা এটা টেক্স এটা লগাইছে বাৰু কি লগাইছে নাজানো বাদ দে চব গুটি এটা খাই পিনে পইচাটো যোৱাই কথা ন চক এটা খাই লওঁ পইচা ওলালে গৌতম ভাই আৰু ভাল লাগিলে বাৰু দেই বন্ধু ধাবা একদম খালোঁ ভাল লাগিলে আৰু গাড়ীখন ধুনীয়াকৈ ইয়াত পাৰ্ক কৰিছোঁ আমি দেখিছে আপোনালোকে খুব এটা ধুনীয়া নেচাৰেল ভিউ আছে ধুনীয়া যাব লাগিব এতিয়া একদম ওপৰলৈ উঠি আহি আছে এটা 2 নম্বৰ গৈ আছোঁ ওপৰলৈ পামগৈ নাপামগৈ